RSSৰ দ্বিতীয় বৰ্ষৰ প্ৰশিক্ষণ সমাপ্ত কৰা স্বয়ংসেৱক ভাৰতীয় কিষাণ সংঘৰ গোলাঘাট জিলা সহকাৰী সম্পাদক আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন জিলা সাধাৰণ সম্পাদক তথা খুমটাই যুৱ সমাজকৰ্মী পুনাকন শইকীয়া, অগপৰ যুৱ নেতা যদুমণি দাস আৰু গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত নিৰ্বাচনৰ ৱাটিং জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী গোলাঘাট বাণিজ্য মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, ৰাইজৰ দলৰ প্ৰাক্তন কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শ্ৰী ৰবি চুতীয়াদেৱে আজি আপৰ প্ৰতি আস্থা প্ৰকাশ কৰি গোলাঘাট জিলা কাৰ্যালয়ত ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়া, জিলা সভাপতি পুলিন গগৈ আৰু অন্যান্যসকলৰ উপস্থিতিত দলত যোগদান কৰে। আমাৰ ভাৰতীয় যি আম আদমি পাৰ্টি অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত যি ভাৰতবৰ্ষত যিটো উন্নয়নৰ ধাৰা চলিছে সেই চলিকতে আমি আপ্লুত হৈ মই আম আদমি পাৰ্টিত সংযোগ কৰিছোঁ আৰু লগতে ভৱিষ্যতৰ যিটো অসমৰ যিটো মানদণ্ড সামাজিক যিটো উন্নয়ন যিটো উন্নয়নৰ কথা সেইখিনি ভাবি মই ইয়াতে ভৱিষ্যতৰ পৰিকল্পনা সংগতি ৰাখি মই এই আম আদমি পাৰ্টিত যোগ কৰিম। ধন্যবাদ। আম আদমি পাৰ্টি অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত ভাৰতৰ সৰ্বভাৰতীয় প্ৰেক্ষাপটত যি এক পৰিৱৰ্তনৰ ৰাজনীতি আৰম্ভ কৰিছে তাত আমি যথেষ্ট আকৰ্ষিত হৈছোঁ আৰু আমিও আশা কৰিছোঁ অসমখনৰ শিক্ষা ক্ষেত্ৰত হওক বা মেডিকেল ক্ষেত্ৰখনত হওক আৰু যি অসমৰ বিদেশী সমস্যা আছে, বান গৰাখহনীয়া সমস্যা আছে, অসমৰ বৈদেশিক নীতি যিটো আমাৰ ভাৰতৰ বৈদেশিক নীতি যিটো চলি আছে, অসমৰ যি পৰিমাণত আজি বিদেশী নাগৰিক বুলি বিভিন্ন ঠাইত আমাৰ মাটিবিলাক উচ্ছেদ কৰি থকা হৈছে, কিন্তু এই উচ্ছেদৰ কৰা মানুহখিনি আচলতে ক'লৈ গৈছে এই কথাখিনি আজি তাৰিখলৈকে স্পষ্ট হোৱা নাই। যদি আমি আশা ৰাখোঁ এজন অসমৰ নাগৰিক হিচাপে যদি আমি ভাৰতীয় নাগৰিক হয় বা যদি এজন বিদেশী নাগৰিক হয়, বিদেশী নাগৰিকজন আচলতে তেওঁ উচ্ছেদ কৰাৰ পিছত তেওঁ ক'ত যাব আৰু কি কৰিব, এই ক্ষেত্ৰখনত আজি ভাৰত চৰকাৰে হওক অসম চৰকাৰে হওক কোনো ধৰণৰ স্পষ্ট মত প্ৰকাশ কৰা নাই। যদি আমি ভাবোঁ যদি তেখেতৰ যিসকল উচ্ছেদ চলি আছে সেই উচ্ছেদৰ যদি বিদেশী নাগৰিক হয় সেই নাগৰিকসকলৰ প্ৰত্যাৱৰ্তনৰ কাৰণে ভাৰত চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি কৈছে। কিন্তু আমি এই মুহূৰ্তত আৰু এটা কথা মনত কৰিব যি কথা উল্লেখ কৰিব লাগিব, যিটো সৰ্বভাৰতীয় প্ৰেক্ষাপটত যিটো 51 চনৰ NRC বিপৰীতে গৈ 71 চনৰ অসম চুক্তি অনুসৰি NRCখন গঢ়িলে, কিন্তু NRCখনৰ এক বিসংগতিপূৰ্ণ NRC বুলি সকলোৱে মত প্ৰকাশ কৰিছে, আমিও দেখিছোঁ। কিন্তু আজি তাৰিখলৈ সেই NRCখন অসম চৰকাৰৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মা দেৱে আজি তাৰিখলৈকে NRCখন পুনৰ নিৰীক্ষণৰ কাম কোনো দিনা আজি তাৰিখলৈকে উল্লেখ নকৰিলে। গতিকে আমি আশা ৰাখিম আজি আম আদমি পাৰ্টিত যোগদান কৰি আমি অসম চৰকাৰলৈ দাবী জনাইছোঁ যেন অসমৰ যিখন NRC বৰ্তমান হৈ গ'ল সেই NRCখন সম্পূৰ্ণভাৱে তেওঁলোকে পুনৰ নিৰীক্ষণ ব্যৱস্থা কৰি আৰু অসমত যিসকল বিদেশী নাগৰিক আছে এই বিদেশী নাগৰিকখিনি প্ৰত্যাৱৰ্তনৰ কাৰণে ভাৰত চৰকাৰৰ ওচৰত কেনেধৰণৰ স্থিতি অসম চৰকাৰে উত্থাপন কৰিছে এইটো স্পষ্ট কৰিব আমি আহ্বান জনাইছোঁ।